হেল্ল' ষ্টুডেণ্টছ, তো যোৱা কেইদিন ধৰি আমি প্ৰায় এটা নিউজ মানে পাই আছোঁ আমাৰ নিউজ পৰ্টেলবিলাকতে হওক বা বেলেগ বেলেগ নিউজত হওক যে ক্লাছ 9ত ছায়েন্স আৰু মেথছ অৰ্থাৎ বিজ্ঞান আৰু অংক ইংলিছ মিডিয়ামত পঢ়িব লাগিব, মানে ইংৰাজী মাধ্যমত পঢ়িব লাগিব। তো কথাটো কিমানখিনি সঁচা বা নিউজ চেনেলে কিমানখিনি সঁচা কথা প্ৰকাশ কৰিছে সেইখিনি জানিবলৈ আমি চাব লাগিব নটিছখন, যোনখন আছাম হায়াৰ ছেকেণ্ডেৰী ASSCB ডিভিজন 1ৰ পৰা দিয়া হৈছে, সেইখিনি আমি চাব লাগিব। তো ইয়াতে তোমালোকে দেখিছা পইণ্ট নম্বৰ 1। তো পইণ্ট নম্বৰ 1ত দিছে দেৰ ইজ ন' বাৰ ফৰ ষ্টুডেণ্টছ অফ ক্লাছ 9 টু ষ্টাডি জেনেৰেল মেথছ এণ্ড জেনেৰেল ছায়েন্স ইন ইংলিছ মিডিয়াম। তো ইয়াৰ এই লাইনটো বুজিবলৈ বহুতো নিউজ চেনেলে হওক বা নিউজ সাংবাদিকসকল হওক তেওঁলোকে বুজিবলৈ অলপ মানে বেলেগকৈ লৈছে বস্তুটো। একচুৱেলি ইয়াৰ মিনিংটো হৈছে যে ছাত্ৰ ছাত্ৰীসকলে ছায়েন্স বা মেথছ এই দুটা ছাবজেক্ট ইংৰাজী মাধ্যমত পঢ়াত কোনো বাধা নাই। মানে ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে যদি ভাবে যে মই আমাৰ মেথছ আৰু ছায়েন্সটো মই কি কৰিম ইংলিছ মিডিয়ামত পঢ়িম, তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই, সেই কথাষাৰ কোৱা হৈছে। কিন্তু আমাৰ নিউজ চেনেলবিলাকৰ প্ৰকাশ কৰা হৈছে যে এইবাৰ পৰা কি কৰিব লাগিব, ক্লাছ 9ত ছায়েন্স আৰু মেথছ এই দুটা ছাবজেক্ট কি কৰিব লাগিব, ইংলিছত পঢ়িব লাগিব। ইয়াৰ পিছত কি কৈছে চোৱা, ইভেন ইফ হি শ্বি ইজ ষ্টাডিং ৰিমেইনিং ছাবজেক্টছ ইন আদাৰ মিডিয়াম, যদি ছাত্ৰ বা ছাত্ৰীজনে বেলেগ ছাবজেক্টবিলাক ধৰা ছায়েন্স আৰু মেথছ বাদ দি পেলাই ছ'চিয়েল ছায়েন্স হওক বা আমাৰ বাকী যি ছাবজেক্ট ইলেক্টিভবিলাক হওক বা বাকী যি ছাবজেক্ট আছে তেওঁলোকে যদি অসমীয়া মাধ্যমতো পঢ়ে সেইখিনি কোনো ধৰণৰ প্ৰব্লেম নাই। তেওঁলোকে যদি ভাবে যে মই কি বুলি কয় মেথছ আৰু ছায়েন্সটোহে মই ইংলিছ মিডিয়াম পঢ়িম, বাকীখিনি মই আছামিজ মিডিয়াম পঢ়িম, তেনেকুৱা ক্ষেত্ৰতো কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু ইয়াতে কি কৈছে, প্ৰভাইডেড দ্য স্কুল হেজ দ্য ফেচিলিটি টু টিচ দিছ টু ছাবজেক্টছ ইন ইংলিছ মিডিয়াম। ইয়াতে আৰু এটা কথা কোৱা হৈছে যে যদিহে ছাত্ৰ ছাত্ৰী মন কৰিলে, ধৰা মই মন কৰিছোঁ যে মই কি কৰিম মেথছ আৰু ছায়েন্সটো ইংলিছ মিডিয়াম পঢ়িম, কিন্তু মোৰ স্কুলত সেইটো ফেচিলিটি থাকিব লাগিব। ইংলিছ আৰু ছায়েন্স মই ইংলিছ মিডিয়াম পঢ়িম বুলি ভাবিলে নহ'ব, কাৰণ পঢ়াবতো লাগিব। তো সেই স্কুলত যদি সেই ফেচিলিটিটো থাকে, অৰ্থাৎ ইংলিছ মিডিয়ামত পঢ়াব পৰা যদি টিচাৰ আছে, টিচাৰসকলে যদি হয় মই পঢ়াম বুলি কয় ইংলিছ মিডিয়ামত, তেতিয়াহে তুমি ইংলিছ মিডিয়ামত ল'ব পাৰিবা। বোলে তোমাৰ তাত টিচাৰ নাই, স্কুলত বোলে মানে ইংলিছ মিডিয়ামত পঢ়োৱা টিচাৰ নাই, তেতিয়া কিন্তু তোমাকে লৈ লাভ নহ'ব, ল'ব নোৱাৰিবা তেতিয়া। তো এইখিনি মূল বিষয়বস্তু সেইটোৱে। তাৰ তলতে ইয়াতে লিখিছে যে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন যিহেতু হৈছে, গতিকে তাত যদি তোমালোকে আছামিজ মিডিয়ামো দিছা তাতো কোনো প্ৰব্লেম নাই, তোমালোকৰ ইংলিছ মিডিয়ামত পঢ়িব পাৰিবা। আৰু বাকী তলতে আৰু এটা লিখিছে যে HSLCৰ সময়ত তোমালোকে কোনটো মিডিয়ামত দিছা সেইটো বাৰু পিছত দেখা যাব, তেওঁলোকে কিবা এটা ব্যৱস্থা কৰিব বাৰু, কিন্তু ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাই। তো মেইন কথাটো সেইটোৱে যে ইয়াতে কোনো ধৰণৰ কম্পালচৰি কৰি দিয়া নাই মেথছ আৰু ছায়েন্সটো কম্পালচৰি কৰি দিয়া নাই ইংলিছ মিডিয়ামত পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকলে মন কৰিলেহে সেইটো কৰিব পাৰে, বা তেওঁলোকে যদি মন নকৰে যে মই আছামিজ মিডিয়ামত পঢ়িম, তেওঁলোকে আছামিজ মিডিয়ামতে পঢ়িব পাৰিব। তো এইখিনি আছিলে মেইন কথাখিনি। আজি ভিডিঅ'ত সেই কৰি কি পচিকেল।